মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপটোৰ পাঠ নম্বৰ 1 গছ-গছনিৰ কথা এই পাঠৰ প্ৰশ্নোত্তৰসমূহ বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্যান্য কিতাপৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। আহা আমি এতিয়া তোমালোকৰ মেইন প্ৰশ্ন উত্তৰলৈ যাওঁ বলা। এইটো চাবা অনুশীলনী 1 নম্বৰত উত্তৰ লিখা। ইয়াৰ উত্তৰসমূহ মই দি আছোঁ। 1 নম্বৰ প্ৰশ্নটো চোৱা। 1 নম্বৰ প্ৰশ্নৰ ক নম্বৰটো হৈছে যে উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। ইয়াৰ উত্তৰসমূহ চোৱা। উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হ'ল তলত চাবা কাগজ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ নহয় 1 নম্বৰ প্ৰশ্ন শিপাক পাচলি হিচাপে কোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা। এইটো উত্তৰ লিখিবা যে শিপাক পাচলি হিচাপে কোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা আৰু বিট। এবাৰ 2 নম্বৰ প্ৰশ্নত কি কৈছে উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি। উত্তৰটো লিখিবা উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে। ঘ নম্বৰ প্ৰশ্নটো চোৱা বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। উত্তৰটো লিখিবা যে বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হ'ল গোলাপ, নয়নতৰা, জবা আদি। 1 নম্বৰ প্ৰশ্নত কৈছে যে গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। উত্তৰটো চোৱা কি কৈছে গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল লিচু, জামু, আম। তাৰপিছত 6 নম্বৰ প্ৰশ্ন হ'ল 4বিধ বহুগুটীয়া ফলৰ নাম লিখা। উত্তৰটো হৈছে যে 4বিধ বহুগুটীয়া ফলৰ নাম হ'ল কঁঠাল, লিটিকু, ডালিম, কমলা আদি। 2 নম্বৰ প্ৰশ্নত দি আছে খালী ঠাই পূৰ কৰা। তাৰে ক নম্বৰটোত কৈছে যে উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ ঢেঁচ গেছ ব্যৱহাৰ কৰে। তোমালোকে এইটো লিখিবা। কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। লিচু, জলফাই আদিৰ ঢেৰ গুটি থাকে। এইটো লিখিবা এটা গুটি থাকে। লিচু, জলফাই এইবোৰ হৈছে একগুটীয়া ফল, গতিকে ইয়াৰ এটা গুটি থাকে। উদ্ভিদে বায়ুমণ্ডলত ঢেৰ গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে, গতিকে এইটো হ'ব তোমালোকৰ অক্সিজেন। তাৰপিছত ঘ নম্বৰত কৈছে ফুলৰ পৰাই ঢেঁচ উৎপন্ন হয়। এইটো হ'ব ফুলৰ পৰাই ফল উৎপন্ন হয়। ফুলৰ ৰং আৰু নম্বৰত কৈছে ফুলৰ ৰং আৰু ঢেঁচ কীট পতংগ আকৰ্ষণ কৰে। এইটো লিখিবা গন্ধ। ফুলৰ ৰং আৰু গন্ধ কীট পতংগক আকৰ্ষণ কৰে। এইবাৰ আহা 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নত কৈছে শুদ্ধ উত্তৰটো টিক চিন দিয়া, সঠিক উত্তৰটো তোমালোকে ৰাইট চিন দিব লাগিব। ক নম্বৰত কৈছে উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড, অক্সিজেন গেছ আহৰণ কৰে। আমি আগতে পাই আহিছোঁ যে উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। তাৰপিছত খ নম্বৰটোত কৈছে যে শেৱালি, ৰজনীগন্ধা আদি দিনত ৰাতি ফুলে। এইটো লিখিবা যে ৰাতি ফুলে। তাৰপিছত গ নম্বৰটো কৈছে কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু শীত ঋতুত হোৱা ফল। কমলা, বগৰী এইবোৰ হ'ব তোমালোকৰ শীত ঋতুত হোৱা ফল। এইবাৰ ঘ নম্বৰ প্ৰশ্নত কৈছে মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু ডাঙৰ। তোমালোকে জানাই এইটো ডাঙৰ হ'ব। এবাৰ 4 নম্বৰ প্ৰশ্নত কৈছে তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা। এইটো দেখাই দিম মই।